দৰ্শকসকলক স্বাগতম জনাইছো আজি আমাৰ অনুষ্ঠানলৈ। আজি আমি কথা পাতিম অসমৰ এজন প্ৰতিভাৱান যুৱক, ভাল মানুহ, যিটো প্ৰকৃত অৰ্থত আমি কওঁ এজন খুব দৰদী মানুহ। তেখেতৰ কণ্ঠও খুব দৰদী আৰু আমি সেই দৰদী কণ্ঠৰ অধিকাৰী জিতুল সোণোৱালৰ লগত আজি আমি কথা পাতিম। জিতুল দা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। থেংক ইউ ভেৰি মাছ। জিতুল দা, মই মোৰ নিজৰ এটা হেৰি আছে যে মই আপোনাৰ গান আমি সৰুৰ পৰাই শুনিছোঁ। আমি যেতিয়া সৰু সৰু আছিলোঁ আপোনাৰ ষ্টেজ প্ৰগ্ৰেমবিলাক চাইছিলোঁ, বহুত দূৰত দূৰত গৈ খোজকাঢ়ি। আমি যেতিয়া কলেজত পঢ়িছিলোঁ তেতিয়া আপোনাৰ কিছুমান বিখ্যাত গান আছিল, যেনেকৈ যদি কেতিয়াবা আপোনাৰ দুটা আছিল গান, যদি কেতিয়াবা অকলে আৰু যদি কেতিয়াবা ভাগৱতে। গানকেইটা সৃষ্টি কেনেকৈ কৰিছিল সেইটো জানিবলৈ বিৰাট মন আছিল। সেই সময়ত আমি খুবেই শুনিছিলোঁ। গানৰ সৃষ্টিৰ আগতে মই তোমাক থেংক ইউ আকৌ এবাৰ ধন্যবাদ দিছোঁ মোক যুৱক বুলি কোৱাৰ কাৰণে, 1 নম্বৰতে দেই। ঠিক আছে, এইটো এটা কমপ্লিমেণ্ট। যুৱক হ'বলৈ চেষ্টা কৰি আছোঁ আৰু মনে প্ৰাণে হৈ আছোঁ চাগে। যি কি নহওক, আচলতে গান এটা ধৰা তুমি এতিয়া যেনেকৈ ক'লা যদি কেতিয়াবা অকলে গানটো ধৰা ইমান মানুহে ভাল পালে, ধৰা এনেকৈ হিট হ'ল গানটো। এইটো এতিয়া গান ধৰা মোৰ হৈ থকা নাই, বা যিজনে লিখিছিলে মোৰ বন্ধু বিজয় দুৱাৰা, এতিয়া এইটো ৰাইজৰ গান হৈ গৈছে। গতিকে এনেকুৱা সময়ত আচলতে সৃষ্টিটো কেনেকৈ হৈছিলে বা কোনটো মুহূৰ্তত সৃষ্টিটো হৈছিলে, গোটেই আইডিয়াটো কনচিভ কৰিছিলে। আইডিয়া নহয়, যিটো ইম'চনেল যিটো ড্ৰাইভটো থাকিব লাগে মানুহৰ গান এটা সৃষ্টিৰ মানে উৎস হিচাপে, সেইটো কোৱাটো অলপ দিগদাৰ হয়। তথাপিতো আচলতে কি হয়, এজন খুব ডাঙৰ সংগীত পৰিচালক সুনীল চৌধুৰীয়ে কৈছিলে যে আচলতে পৃথিৱীত যিমানবিলাক সংগীত মানে আচলতে সৃষ্টি হ'ব লগা আছিল গোটেইবোৰ হৈ গৈছে। আমি যদি প্ৰকৃতিৰ কথা ধৰোঁ, প্ৰকৃতিত গোটেইবোৰ আছেই। গতিকে ক'ৰবাৰ পৰা চাগে ইনপুটটো আছিল, তেনেকুৱা ধৰণৰ সুৰৰ কিবা এটা হয়তো খেলি আছিল মনৰ মাজত। এতিয়া ক'ৰবাত এতিয়া হয়তো সুৰুঙা এটা বিচাৰি পাই পেলাই হয়তো ওলাই আহিছিল আৰু সেই গানটো ঠিক তেনেকৈ ধৰণে যেতিয়া মই যেতিয়া বম্বেত আছিলোঁ, তেতিয়া বিজয় দুৱাৰাৰ লগত আমি একেলগে আছিলোঁ। তেতিয়া এদিন গুণগুণাই থাকোঁতে এই গানটো ভাল লাগিছে বুলি ক'লে, আৰু ভাল লাগিছে আৰু এইটো ডেভেলপ কৰিব পাৰি বুলি ক'লে। ঠিক তেনেকৈ ধৰণে সৃষ্টি হোৱা, তাৰমানে এইটো অট'মেটিকেলি ক'ৰবাৰ পৰা আহি যোৱা বস্তু এটা আৰু ক'ৰবাৰ পৰা আহি যোৱা বস্তু আৰু মানে সুৰটো আৰু গানৰ কথাখিনি দুইটাই ইমান ধুনীয়া, মানে দুইটা গানৰ ক্ষেত্ৰতে দেই গানটো। তাৰপিছত ঠিক তেনেকৈ ধৰণে ইটো গানো ঠিক হয়তো কেতিয়াবা গাই থাকোঁতে ক'ৰবাৰ পৰা মনৰ ভিতৰৰ পৰা হয়তো আগতে হয়তো ক'ৰবাত কিবা কিবি হৈ আছে ভিতৰত, গতিকে হয়তো মনৰ ভিতৰত ক'ৰবাত পানী ঘোলা হৈ আছে, তাৰ পৰা বস্তু ফুৱাৰা কিছুমান ওলাই আহিল আৰু কথাবিলাক তেনেকুৱা ধৰণৰ। গতিকে ঠিক এতিয়া কৈ দিব নোৱাৰি কোনদিনাখন বহি পেলাই সুৰটো কৰিছিলোঁ, কেনেকৈ কৰিছিলোঁ, কি ভাবিছিলোঁ, এইবোৰ ক'ব নোৱাৰি। আৰু আচলতে যেতিয়া এনজয় কৰি থকা যায় কাম কৰি, মানে যে যিকোনো প্ৰফেশ্যনতে যেতিয়া মানুহে খুব আনন্দৰে কাম এটা কৰি থাকে বা জাৰ্ণিটো এনজয় কৰি থাকে লাইফৰ, গতিকে তেতিয়া ক'ব নোৱাৰাকৈ বহুত ভাল ভাল বস্তু আহি গৈ থাকে। গতিকে তেনেকুৱা কথাবিলাক আৰু আপুনি যিহেতু পাৰফৰ্ম কৰিছিলে, আপোনাৰ এটা গোট আছিল, এটা টীম আছে, তৰুণ শৰ্মাই লিখিছিলে, গান লিখিছিলে। তাৰপিছত মিউজিক মেকাৰ্ছৰে আছিলে। সেই আপোনালোকৰ এটা টীম টাইপৰ হৈ গৈছিল যে বিভিন্ন কেছেট ওলালে সেই একেকেইজন মানুহে থাকে, এটা টীম হিচাপে আছিলে। সেই টীম স্পিৰিটটো গঢ় লৈ উঠিছিল। এতিয়া সেই টীমটো কিয় নাই? বহুত দিন নহয়, এজন মানুহৰ ঢুকাইছে মিউজিক টীম বুলি একচুৱেলি তেনেকুৱা নহয়। মোৰ আচল প্ৰথম টীমটো এতিয়া আছিলে ডিব্ৰুগড়ত। আচলতে প্ৰফেশ্যনেল টীমটোতকৈ তাৰ আগৰ টীমটো কি আছিল সেইটো সমানে গুৰুত্বপূৰ্ণ, কাৰণ য'ত শিকা যায় সংগীতৰ লগত। যেতিয়া আমাৰ ডিব্ৰুগড়ত মই থাকোঁতে আমাৰ লগৰ আছিল, মই এতিয়া কওঁতে বম্বেত তেওঁ ভাল এৰেঞ্জাৰ উৎপল শৰ্মা, তাৰপিছতে মোৰ দাদা প্ৰতিম জয়ন্তজিৎ দাস, আৰু আমাৰ মহল্লা আমাৰ বিজন হাজৰিকা, ৰতন চৌধুৰী বা আমাৰ জিতেন কাকতি বন্ধু, দীপক চাং কাকতি, এনেকুৱা ধৰণৰ আমাৰ এটা গ্ৰুপ এটা আছিলে। আমি সেই গ্ৰুপটোৱে আচলতে আমি মানে তেতিয়া একেলগে শিকিছিলোঁ। শিকা মানে কি, গান শুনাটো এটা শিকা, সেই শিকাৰ প্ৰচেছটো আমি আৰম্ভ কৰিছিলোঁ। আৰু মহলদাৰ ঘৰত বহি পেলাই মহলদাৰ ঘৰখন পিয়ানো আছিলে, আৰু মহলদাৰখন মানুহজন টিপটপ আছিলে, গোটেই এইবিলাক মিউজিকৰ বস্তু থাকে। আমি যাওঁ, খুৱাই বুৱাই আমি এইটো 4 ঘণ্টা 5 ঘণ্টা ৰাতি 12টালৈকে আড্ডা মাৰোঁ, তেনেকৈ। গতিকে সেই টীমটো সেই সমানে ইম্পৰ্টেণ্ট। আৰু সেই টীমটোৰ লগতে প্ৰথম মই জীৱনৰ এলবাম কৰিছিলোঁ আমাৰে হিয়াৰে বুলি এটা, উৎপল শৰ্মা, আমি গোটেইখিনি আছিলোঁ, গোটেইখিনি মানুহে আছিলোঁ। মধুমতি গোস্বামীও গাইছিলে তেনেকৈ ধৰণে, পাপৰি দাস বুলি এগৰাকী গায়িকাও আছিলে। গতিকে আৰু দেৱজ্যোতি মিশ্ৰই মিউজিক কৰিছিলে। আমি ঋতুপৰ্ণ ঘোষৰ তেওঁৰ ছবিবিলাকত লেটেষ্ট তেওঁ যিবিলাক ছবি তেওঁ মিউজিক কৰিছিলে। গতিকে এই তেতিয়াই তাৰমানে দেৱজ্যোতি মিশ্ৰৰ নিচিনা সংগীত পৰিচালক লগ পাইছোঁ কলিকতাত প্ৰথম ৰেকৰ্ডিং কৰোঁতে। গতিকে সেইটো এটা টীম হৈ গৈছিলে, তেওঁৰ লগত 2-3টা এলবাম কৰিছোঁ।
গতিকে তাৰ পিছত তুমি কোৱা টিমটো সেইটো পিছৰ টিমটো এইটো যিটো ধৰা মানে ফাটি ফুটি গ'ল আৰু যিটো বস্তু লাইমলাইটলৈ আহিল গতিকে মানে মোৰ গোটেইকেইটা টিমেই মোৰ কাৰণে সমানে ইম্পৰ্টেণ্ট আৰু নাইকিয়া হৈ যোৱা আচলতে মানে কৰ্মক্ষেত্ৰ সকলোৰে সলনি হয় ডেষ্টিনি থাকে আৰু একেটা টিমৰ লগত অৰ্থাৎ চাবলৈ গ'লে একেটা টিমৰ লগত আমি যদি চাওঁ আচলতে খুব বহুত দিনলৈকে একেটা টিমৰ লগত কণ্টিনিউ কৰিব নোৱাৰি কাৰণ জীৱনটো তেনেকুৱা নহয় চবৰে প্ৰায়ৰিটি বেলেগ বেলেগ থাকে কাম বেলেগ বেলেগ থাকে কিন্তু আচল কথাটো আকৌ কেতিয়াবা লগ হৈ পেলাই ভাল কাম কৰাটো আৰু সেইটো প্ৰচেষ্টাত আছোঁ তেতিয়া যিবিলাক সৃষ্টি হৈছিল সঁচাকৈ সুন্দৰ এতিয়াও শুনিলে মন প্ৰাণ ভাল লাগে সৃষ্টি তাকে এইখিনিতো আছিলেই এইখিনি কমাৰ্চিয়েলি খুব হিট হৈছিলে কিন্তু তাৰ আগতে মই যিটো কৈছিলোঁ আমাৰ টিমত আমি খুব এইটো নহয় আমাৰ ডিব্ৰুগড়ৰ ফালে তেওঁলোকৰ লগত আমি যেতিয়া শ্ব' কৰিছিলোঁ আমাৰ বহুত গান হিট গান আছিলে যেনেকৈ ফৰ ইনষ্টেঞ্চ মই মইনাজান গানটোৰ কথা ক'ব পাৰোঁ সেইটো সেই টিমটোৰ লগত কৰা কথাটো মানে তেনেকুৱা আৰু গতিকে এইটো এটা মোৰ মানে লঞ্চিং পেড আছিল আৰু আপোনাৰ আনুষ্ঠানিক শিক্ষা আছিল নেকি সংগীতৰ নাই মই 2 বছৰমান ক্লাছিকেলৰ মানে ইণ্ডিয়ান ক্লাছিকেল শিকিছিলোঁ 2 বছৰমান বেছি নহয় তাৰ বিশেষ তেনেকুৱা ধৰণৰ নাই এইবিলাক দেখি শুনি শিকা আৰু আৰু এটা কথা উল্লেখ কৰিবই লাগিব অসমীয়া সংগীতৰ ক্ষেত্ৰত যে অসমীয়া আধুনিক সংগীতৰ যিখন ক্ষেত্ৰ বৰ্তমানে উজ্বলি উঠিছে তো আপুনিয়ে প্ৰথম অৱস্থাত সেইখনক এটা বৃহৎ পৰিসৰ দান কৰিছিল এইটো স্বীকাৰ কৰিবই লাগিব কাৰণ ভূপেন হাজৰিকাৰ দেৱৰ পাছত কেছেট সংস্কৃতি যেতিয়া আহিল তেতিয়া আপোনাৰ কেছেট লৈ মেক্সিমাম ব্যৱসায় হৈছিল আৰু সেইটো আমি ডেফিনেটলি স্বীকাৰ কৰোঁ যে যিটো নোহোৱালে গোটেই কেছেট অসমীয়া আধুনিক সংগীত জগতখনত এটা বেলেগ ধৰণৰ ধাৰা সৃষ্টি কৰিছিল সেই ধাৰাটো আনিবলৈ আপুনি কেনেকৈ ধৰণৰ প্ৰস্তুত হৈছিল আপোনাৰ ডিব্ৰুগড়ৰ শৈশৱৰ পৰা আহি গুৱাহাটী নহয় আচলতে তেনেকুৱা নহয় এই মানে এইটো আচলতে মোক বহুতে কয় কথাটো কিন্তু মই যদি অনেষ্টলি ক'বলৈ যদি যাওঁ এজন মানে সংগীত শিল্পী হিচাপে মই কিবা এটা ধাৰা সৃষ্টি কৰিছোঁ বুলি মই ক'ব খোজা নাই আচলতে এইটো ক'ব নোৱাৰিও আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিনৰ পৰা আধুনিক সংগীতৰ যিটো যাত্ৰা আৰম্ভ হ'ল সেইটো এটা আচলতে মানে একদম বাটকটীয়া আছিল বা তাৰ আগতেও আছিল কিন্তু আধুনিক সংগীত বুলি কোৱাৰ লগে লগে আমাৰ যিটো ৱেষ্টাৰ্ণ মিউজিকৰ যিটো ধাৰণা ৱেষ্টাৰ্ণ মিউজিকৰ যি ৱেষ্টাৰ্ণ ক্লাছিকেল মিউজিকৰ যিটো ধাৰণা সেই ধাৰণাটোক তেওঁ এটা বেছ হিচাপে লৈ পেলাই আমাৰ লগত ফ'ক মিউজিকটো তেওঁ ব্লেণ্ডিং কৰি পেলাই বৰ ধুনীয়া যেনেকৈ গছে গছে পাতি দিলে এইবিলাকত তেওঁ এই কনচাৰ্ট ফিল্ডটো তেওঁ আনি দিব পাৰিছিল গতিকে তেতিয়াৰ পৰা আৰম্ভ হৈছে গোটেই যাত্ৰাটো মই আচলতে কি কৰিছিলোঁ মই এইটো যে কৈছোঁ মানুহে যেতিয়া কিবা এটা কাম কৰি এনজয় কৰে এইটো ক'ব নোৱাৰি আচলতে ক'ত কি হৈ থাকে এইবিলাক হৈ থাকে আৰু নিজে নিজে হৈ থাকে গৈ থাকি ভাল লাগিলে ৰাস্তা এটা দি গতিকে সকলোবিলাক বস্তুৱে ভাল লাগি গৈ থাকে গতিকে মই এটা কাম কৰিছিলোঁ চাগে এইটো এতিয়া ক'ব পাৰি আচলতে অসমত কেছেট ইণ্ডাষ্ট্ৰিটো যেতিয়া হৈছিলে তেতিয়া আমাৰ বহুতে আমাৰ ইয়াতো ৰেকৰ্ডিং কৰিছিলে আমাৰ কেলকাতাতো বহুতে ৰেকৰ্ডিং কৰিছে তাৰ ভিতৰত আমাৰ সন্ধ্যামেনন বিজয় ভূঞাৰ কেছেট খুব চলিছিলে খুব সাংঘাতিক চলিছিলে আমি এইবিলাক সকলোবিলাক শুনা আৰু বহুত ৰিদীপ দা অপূৰ্ব দা তেওঁলোকৰ বহুত অজস্ৰ আছে দীপেন বৰুৱাৰ এইবিলাক তেওঁলোকে বহুত কৰিছিলে গতিকে হয়তো বম্বেত কৰাৰ কাৰণে টেকনিকেলি বস্তুবিলাক অলপ পৰিষ্কাৰ হৈছিলে তাৰমানে মোক এজন দাদাই কৈছিলে যে তোমালোকে যেতিয়া ভইচটো কণ্ঠটো যেতিয়া দিছা ইনষ্ট্ৰুমেণ্ট যেতিয়া বাজিছে বৰ ধুনীয়া ৰিদমৰ যিটো ব্লেণ্ড আছে গানৰ লগত সেইটো খুব ধুনীয়া হৈছে আৰু তাৰমানে স্পষ্ট হৈছে গোৱাবোৰ স্পষ্ট টেকনিকেলি খুব ৰাইট এটা মানে ৱেট গৈ আছিল গোটেই বস্তুবিলাক অলপ ব্লেণ্ডিং চাগে কৰিব জানিছিলোঁ মই সেইখিনিলৈকে স্বীকৃতি দিওঁ নিজক তাতকৈ বেছি নিদিওঁ আৰু এটা কথা আমি মুম্বাইৰ কথা ওলাল তেতিয়া মুম্বাই তেতিয়া আপুনি তেতিয়াৰ দিনতে কবিতা কৃষ্ণমূৰ্তি কমাৰ চান্না স্বৰ্গম এইসকলক গীত গাইছিল আপোনাৰ পৰিচালনা সেই অভিজ্ঞতা কেনেকুৱা আছিল খুব তেওঁলোকৰ এটিটিউডটো আচলতে খুব প্ৰফেচনেল মই এইটোৱে মানে সকলোকে কওঁ আচলতে মুম্বাইৰ সংগীত জগতসমূহ টাফ ইমান সহজ নহয় গতিকে তাত টিচি থাকিবৰ কাৰণে মানুহ খুব প্ৰফেচনেল হ'ব লাগিব কবিতা কৃষ্ণমূৰ্তিয়ে নিজৰ স্বৰলিপি গানবিলাকৰ লিখি ল'ব পাৰিছিলে খুব কম সময়ৰ ভিতৰতে গতিকে মিউজিক ডিৰেক্টৰ এজনে যদি পিছত যদি সুৰটো অকণমান চেঞ্জো কৰে তেওঁ হয়তো কৈ দিব যে আপুনি কিন্তু প্ৰথমবাৰ এইটোহে গাইছিলে লিখা থাকে তেওঁ লিখি লয় কুমাৰ চানু বা অন্য সাধনা স্বৰগম বা আশা ভোসলে পংকজ দাস তেওঁলোকৰ খুব প্ৰফেচনেলিজিমটো খুব মানে সেই এটিটিউডটো তেওঁলোকৰ খুব বেছি আমাৰ মানুহতকৈ গতিকে তেওঁলোকৰ সেইটো কাৰণে তেওঁলোকৰ গোটেই বস্তুটো পেটাৰ্ণটো তেনেকুৱা হৈ গৈছে সেই কামটো তেওঁলোকে তেনেকৈ কৰিবই লাগিব বিশেষকৈ গোৱাটো কাৰণ গোৱাটো যদি ঠিক নহয় তেওঁলোকৰ কেৰিয়াৰৰ কথা আছে গতিকে সেইটো ফালৰ পৰা মই ভাবোঁ আৰু টেকনিকেলি ছিংগিংটো তেওঁলোকৰ খুব
ভাল হয় প্ৰনাউন্সিয়েশ্যন এটা শিকিলেও টেকনিকেলি শিকাৰ কাৰণে ভুল হোৱাৰ চান্সটো কম থাকে মেইন বস্তুটো এইটোৱে আৰু মই ভাবোঁ যে অসমতো বহুত ডাঙৰ ডাঙৰ তেতিয়া গায়ক গায়িকা আছিল তেওঁলোকো বহুত ভাল আছিল কিন্তু সেই হয়তো ক'ৰবাত সেই টেকনিকৰ লগত সামঞ্জস্যটোত বা সেই প্ৰফেশ্যনেল এটিটিউডটো নাথাকাৰ কাৰণে সেইটো ক'ৰবাত কিবা এটা এইটো 19-20 হৈ আছিল আৰু মানে গান এটা ক্লিক হোৱাৰ পিছত হিট হোৱাৰ পিছত আচলতে সকলোখিনি ভাল যেনে লাগে আৰু কোৱা শুনিছোঁ আৰু ইভেন মই যেতিয়া কলেজত পঢ়ি আছিলোঁ যোৰহাট ছায়েন্স কলেজত পঢ়িছিলোঁ তেতিয়া মই অকল মই নহয় মোৰ যিবিলাক বন্ধু বান্ধৱ আছিল হোষ্টেলৰ আপোনাৰ কাকজানত এখন ফাংচন আছিল ফাংচনখন চাবলৈ আমি মনত পৰিছে আপোনাৰ বিহু ফাংচনখন চাবলৈ ছায়েন্স কলেজৰ অলপ ওচৰতে আছিলে ইমান ওচৰো নহয় কিন্তু আজিকালিহে ওচৰ তেতিয়া আমি খোজকাঢ়ি গৈছিলোঁ ৰাতি তাত আপোনাক অডিয়েঞ্চে এটা ৰিকুৱেষ্ট কৰিছিল যে আপুনি হিন্দী গান গাব লাগে তেতিয়া দিনতে আপুনি হিন্দী গান বিহু মঞ্চত নাগাওঁ বুলি কৈছিল হিন্দী গান গাব পাৰে হিন্দী গান গোৱাটো লৈ পেলাই একো কথা নহয় যদি আচলতে মনৰ পচন্দৰ হিন্দী গান এটা ক'ৰবাত গাই ভাল লাগে এইটো একো কথা নহয় কিন্তু মানে সেইটো সময়ত চাগে মই তেনেকুৱা মুডত নাছিলোঁ তেনেকুৱা হ'ব পাৰে বিহু মঞ্চত চলি আছে সেইটো মানে কি আৰু এইটো লৈ পেলাই আচলতে তেতিয়া আচলতে সেইটো মুডত আহোঁতে নিজৰ ইমান গান আছিলে নিজৰ যথেষ্ট গান আছিলে গতিকে সময়বিলাক পাৰ হৈ যায় আচলতে মই বৰ বেছি দেৰি ষ্টেজত থিয় হৈ থাকিও ভাল নাপাওঁ গতিকে নিজৰ গানবিলাক নোগোৱাকৈ আকৌ বেলেগৰ গান গোৱাটো এটা নিজে বৰ এটা পচন্দ নকৰিছিলোঁ গতিকে চাগে সেইদিনাখন চাগে নাগালোঁ চাগে কিন্তু কেতিয়াবা উপায় যদি নহয় ঠিক পিছে মই বিহুত বুলি নকওঁ কিছুমান এতিয়া অনুষ্ঠান এনেকুৱা ধৰণৰ হয় এতিয়া বহাগৰ শেষৰ ফালে কৰে তেওঁলোকে কিন্তু বিহু বুলি নকৰে বসন্ত উৎসৱ বুলি কৰে বা এনেকুৱা কিবা জিলমিল বহাগী সন্ধিয়া এইবিলাকত দুই এটা গান গাইছোঁ কেতিয়াবা নোগোৱা নহয় কিন্তু ঠিক বিহু নহয় আৰু যিবিলাক মই বেলেগ এটা কথা সুধিব যাওঁ আপুনি এইটো গানৰে মানুহ কিন্তু আপোনাক দেখা যায় যে আপুনি চলচ্চিত্ৰৰ বিষয়ে যথেষ্ট আপুনি সচেতন ভাল চলচ্চিত্ৰ চোৱা চলচ্চিত্ৰৰ বিষয়ে কথা পতা বা চিনে ক্লাবৰ বহুখিনি বা গুৱাহাটী ফেষ্টিভেলবিলাকতো চিনেমা ফেষ্টিভেলবিলাকতো আপোনাক দেখা যায় চিনেমাৰ প্ৰতি আগ্ৰহটো কেনেকৈ আহিল এইটো সৰুৰে পৰা আছে আৰু তেতিয়া অৱশ্যে খুব কমাৰ্চিয়েল চিনেমাবিলাক খুব চোৱা হৈছিলে ডিব্ৰুগড়ত শৈশৱ কালত কিন্তু তাৰ লগতে ডিব্ৰুগড়ত এটা প্লাছ পইণ্ট আছিলে ডিব্ৰুগড়ৰ ৰংঘৰ যিটো চিনেমা হল তাত অসমৰ ভিতৰতে খুব ভাল চাউণ্ড আছিল তেতিয়া ডিঅ'চনিক চাউণ্ড নে কি কয় তাত দেওবাৰে মৰ্ণিং শ্ব'ত খুব ভাল ভাল চিনেমা কিছুমান দিছিল ইংৰাজী ছবি মেইনলি বিশেষকৈ গতিকে সেই ছবিবিলাক চাই অকণমান বাহিৰৰ চিনেমাৰ প্ৰতিও এটা আগ্ৰহ এটা জন্মিছিলে তেতিয়াৰ পৰাই তেনেকৈ বহুত ছবি তাতে মৰ্ণিং শ্ব'ত আমি চোৱা আমি আমাৰ এটা মানে ল'ৰাবিলাক আছিলে ডিব্ৰুগড় আমি জানো যে ই যাব আৰু আজি মৰ্ণিং শ্ব' চাবৰ কাৰণে বা কেতিয়াবা কি চিনেমা দিছে গম নাপালে তাক ৰাস্তাত পালে সোধোঁ যে কি দি আছে তাক কয় যে এইখন জন ৱেইনৰ এখন চিনেমা আহি আছে বা এনেকুৱা ধৰণৰ বা এখন ডিজাংগো বুলি ছবি এখন আহি আছে কাৱৈ চিনেমা হওক বা এনেকুৱা ধৰণৰ ৱেষ্টাৰ্ণ মুভিজবিলাক সেইবিলাক চাই পেলাই আৰু পিছলৈ ক'ব নোৱাৰাকৈ চাওঁতে অলপ এনালাইচিছ কৰোঁতে বস্তুবিলাক ভাল লগা হৈ আহিল বিশেষকৈ মানে ৱৰ্ল্ড মুভিজ যিবিলাক মানে বিশ্ব চলচ্চিত্ৰ মই চোৱা নাই দেই দুখন এখনেই চাইছোঁ সেইটো আগ্ৰহ জন্মিলে আৰু সেইকাৰণে ফেষ্টিভেলবিলাকত পাৰিলে চাওঁ আৰু তোমালোকেও ইণ্টাৰেষ্ট বহুত বঢ়াই দিলা মোৰ আড্ডাত বিশেষকৈ আৰু তুমি আছা অমৰজ্যোতি আছে তেনেকুৱা ধৰণৰ আৰু বহুত তেনেকুৱা ধৰণৰ বন্ধু বান্ধৱৰ মাজত থাকি আগ্ৰহটো অলপ বাঢ়ি আহিল আৰু এয়াই আৰু আপোনাৰ আমি যেতিয়া কথা বতৰা পাতি আছোঁ মোৰ বাৰে বাৰে মানে মন গৈছে যে যদি কেতিয়াবা দুইটা গানৰ ভিতৰত কোনোবা এটা অকণমান গুণগুণাই দিব নেকি যদি কেতিয়াবা ভাগৰতে মোৰ হিয়া খনি হলে বেদনা গধুৰ যদি কেতিয়াবা অজানিতে মোৰ বুকু খনি হলে উদাসীয়াতো মোৰ শুনাবানে মুখৰা চিনাকি মোৰ দিবানে বোলাই হাল ফুলে মৰমবোৰ মোৰ দিবানে বোলাই হাল ফুলে মৰমবোৰ তোমাৰ বাৰু
পৰেনে জুংগলা নীৰৱ নিশা তোমাৰ বুকুৰ কোমল লাগিছিল বুকু মোৰ উঠলি উঠা তুমি নাহিলে মোৰ এই আকাশত কাহানিও জোনাক নাহে তুমি বাৰু আহিবানে খুব মৰম দিবলে যদি কেতিয়াবা ভাগৰতে মোৰ বুকু খনি হ'লে উদাসীয়াটো যদি কেতিয়াবা অজানিতে মোৰ হিয়া খনি হ'লে উদাসীয়াটো মোৰ সোণ শুনাবানে মুখৰা চিনাকি সুৰ মোৰ সোণ দিবানে হিবোলাই আলফুলে মৰমবোৰ আপোনাৰ যেতিয়া এই গানটো আমি শুনো তেতিয়া আমি নিজে নষ্টালজিক হৈ পৰোঁ আমি আমাৰ এইজৰ যিবিলাক ল'ৰা ছোৱালী আছোঁ আমি আপোনাৰ যদি কেতিয়াবা জোন জ্বলে ল'ৰা জ্বলে গান হোষ্টেলৰ চাদৰ ওপৰত উঠি ৰাতি মনত পৰে নষ্টালজিক হৈ যাওঁ আৰু বিভিন্ন ধৰণৰ বন্ধু বান্ধৱে এতিয়াও এইবিলাক কথা শ্বেয়াৰ কৰে বিশেষকৈ আজিকালি ছ'চিয়েল নেটৱৰ্কিং ছাইটবিলাক হোৱাৰ পাছত ফেচবুক টাইপৰ আপোনাৰ কথা আপোনাৰ গানৰ সেই বয়সৰ আমাৰ এইজৰ ল'ৰা ছোৱালী প্ৰায় আলোচনা কৰে আপুনি আৰু বহুকেইটা বিখ্যাত গীত গাইছে তাৰপিছত আপুনি দাপোন বুলি এটা কেছেট উলিয়াইছিল দাপোন বুলি এটা কেছেট আছিল আপুনি আগৰ যিখিনি গান আছিল তাতকৈ অলপ বেলেগ ধৰণৰ গান সৃষ্টি কৰিছিল দাপোনখনত আমাৰ তেনেজন লাগে একচুৱেলি মই এগৰাকী মহিলাৰ কাৰণে কৰিছিলোঁ আচলতে তাত 2-3টামান গান গাব লগা হৈছিল মোৰ অকণমান অলপ ফ'ক অৰিয়েণ্টেড দুই এটা বস্তু আছিলে তাতে আৰু এটা খুব ধুনীয়া এটা ৱেষ্টাৰ্ণ নাম্বাৰ ধৰণৰ গান এটা আছিলে চেণ্টিমেণ্টেল ছং এটা কিন্তু মই এতিয়া গাব নোৱাৰিম মোৰ লিৰিক্স মনত নাই এতিয়া সেইকেইটা গানৰ লিৰিক্সটো মনত নাই এইটো হেৰি থাকিলে গাব পাৰিলোহেঁতেন এয়াই আৰু এই গানকেইটা তাত বেলেগ এটা সোৱাদ মই কেতিয়াবা মোৰ হেৰিত কেতিয়াবা চাওঁ বাহিৰৰ বহুত ফেন যিবিলাক আছে তেওঁলোকে কেতিয়াবা তেওঁলোকৰ ৱেবছাইটত তেনেকুৱা ধৰণৰ গান কিছুমান তেওঁলোকে কৰে আৰু মই দেখিছোঁ যে ফটো ভিডিঅ' টাইপ কৰিছে মোৰ তাৰে দাপোনৰ গান এটা এই ধুনীয়া চেণ্টিমেণ্টেল নাম্বাৰটো যিটো কথা ক'লোঁ বৰ ধুনীয়া হৈছে তেওঁ যদি চাই আছে তেওঁক মই এইটো সুযোগতে ক'ব খুজিছোঁ যে থেংক ইউ ভেৰি মাছ বৰ ধুনীয়া কৰিছে ফটো ভিডিঅ' কৰিছে লগাই ভাল হৈছে কিন্তু আৰু বহুখিনি গান আছে আপোনাৰ ইউটিউবত আপোনাৰ বহুত গান আছে তাৰোপৰি আপোনাৰ আৰু এটা নিৰিবিলি গধূলি যি গান আছিল পাছত আপোনাৰ মই আৰু এটা কথা সুধিব পাৰিম মাজে মাজে মই জঁপিয়াই গৈছোঁ কিছুমান কথা সুধিবলৈ যে মিউজিক মেকাৰ্ছৰ লগত আপোনাৰ যিটো কম্বিনেশ্যন আছিল সেই কম্বিনেশ্যনটো ভগাৰ পাছত আপুনি বেলেগ এটা কম্বিনেশ্যন সৃষ্টি কৰিবলৈ আপুনি আগ্ৰহ প্ৰকাশ কৰা নাছিল নে মানুহ লোৱা নাছিল মিউজিকৰ ক্ষেত্ৰত নহয় মই কোনো বস্তুতে কেতিয়াও লাইফত কেতিয়াও জীৱনত কেতিয়াও ডেছপাৰেট হোৱা নাই মই যেনেকৈ ক'লোঁ মই যদি মোৰ জাৰ্ণিটো এনজয় কৰি আছোঁ মানে মোক তেনে যাত্ৰাৰ আনন্দটো লাগে মই গোটেই কথাবিলাক খুব প্ৰি প্লেন এনেকুৱা ধৰণৰ মোৰ নহয় আৰু সেইটো কাৰণে ধৰা খুব হিচাপী নহয় খুব অৰ্গেনাইজো নহয় যে মই এইটো কৰিব লাগে এই বছৰত এইটো কৰিব লাগে সেইটো কাৰণে এনেকুৱা মানুহ লাগে কিবা মই যাক ভাল লাগে তাৰ লগত মই কাম কৰিছোঁ তাৰপিছতো গান হিট হৈছে হয়তো এতিয়া তুমি যিটো কথা ক'লা নষ্টালজিয়া বস্তুটো যেতিয়া আহি যায় সেইটো বয়সত মানে কি মানুহৰ জীয়াই থাকে সদায় স্মৃতিত এইটোতো আমি জানোৱেই আৰু সকলোৱে জানো গতিকে তাৰ আচলতে জোৰটো বেছি হয় অলপ আৱেগিক বেছি হৈ পৰে গতিকে সেইবিলাক অলপ বেছিকৈ মনত পৰি থাকে আৰু তাৰপিছতো ভাল গান হৈছে সেইটো এটা কাৰণ আৰু মই আগতে ক'লোঁ ডেছপাৰেট নহয় মই খুব বেছি এই খুব ইজি গয়িং বস্তুটো ভাল পাওঁ এতিয়া ক'ব নোৱাৰোঁ এইটো কোনোবা দিনা হয়তো খুব তেনেকুৱা এটা টীম আকৌ হৈ যাবও পাৰে হঠাৎ কিন্তু মই বিচাৰি ফুৰা নাই টীম এটা হওক বুলি মই খুবকৈ বিচাৰি থকা নাই হৈ যাব পাৰে মাজতে আমি আপোনাৰ আৰু এটা কেছেট শুনিছিলোঁ যে পপ মিউজিক কিছুমানত লৈ আপুনি ফিউজন টাইপৰ এটা কেছেট ফিউজন এটা কৰিছিলোঁ আচলতে এইটো কৰিবলৈ বৰ মন নাছিলে আমাৰ প্ৰডিউচাৰ আমাৰ RMC তেওঁ ক'লে কৰা বুলি ক'লে চাওঁচোন কি হয় তাৰপিছত কৰিলোঁ মানুহচোন ভালে পালে মই ভালেই পাইছোঁ তাৰ ইমান
নহয় ইমান তাৰ গানবিলাকো ইমান তেনেকৈ মনত নাই মোৰ এটা কলি My hero Joshua na na ni ni na 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 hey my Joshua hey my hero Joshua na 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 olop tor morom nai hey my Joshua hey তোরে ঘরে আখি গরু সারি ফুরু করে করা ভাত খাই মাই জকুয়া হে করে করা ভাত খাই মাই জকুয়া হে মাজতে মই আৰু এটা চলচ্চিত্ৰৰ কথা ওলাইছিলে আপুনি বহুতখন চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছে বহুত কেইখন হয় আছিল নেকি না সংঘাতখন কৰিছিলোঁ তাৰপিছত আমাৰ ৰাজা বিষয়া অশোক কুমাৰ বিষয়া তেখেতে গান লৈছিলে তেখেতে বুকুৰ মাজত জ্বলে আৰু আগলি বাহৰে তেনেকৈ ধৰণৰ কিবা কিবি গান কোনোবা কোনোবা ছবিত তেওঁ ব্যৱহাৰ কৰিছে হেপাহত সংগীত কৰিছিল হেপাহৰ কৰিছিলোঁ তাৰ সেইখন এখন বেলেগ ধৰণৰ চিনেমা আছিল হেপাহখন অকণমান অফবিট ধৰণৰ ছবি আছিল এটা বেণ্ডৰ ওপৰত আছিল ভাল ভাল ছবি হৈছিল এইখনে মানে ক্ৰিটিকেলি এক্লেইমড আছিল আৰু আপুনি যেতিয়া এটা এলবাম কৰে মিউজিক যেতিয়া কৰে আৰু এখন চিনেমা কৰে দুটাৰ মাজত ডিফাৰেন্সটো আপুনি কেনেকৈ বজাই ৰাখিব বিচাৰে চিনেমাখনৰটোতো চিটুৱেশ্যন গোটেই অৰিয়েণ্টেড হয় ছবি এখন যেতিয়া হয় তাতে ড্ৰামাৰ কথাটো থাকে চিটুৱেশ্যনৰ কথাটো থাকে আৰু ছবিখনৰ যিটো মানে অন্তৰ্নিহিত যিটো অৰ্থ যদি ভাল ছবি হয় আৰু দেই গতিকে অন্তৰ্নিহিত যিটো অৰ্থ তাৰ লগত মিনিংটোৰ লগত ছবিখনৰ লগত তেনেকৈ গানবিলাক যদি হয় তেতিয়া ভাল লাগে কৰি আৰু গানতকৈ মই ইণ্টাৰেষ্টেড আৱহ সংগীতত বেছিকৈ কাৰণ আমাৰ ছবিবিলাকত সাধাৰণতে দেখা যায় গান থাকিলেও কিবা এটা ৰোমেণ্টিক গান এটা বেলেগ এখন ছবিৰ চিটুৱেশ্যন এটাতো মিলি যাব পাৰে কাৰণ ইয়াতে খুব তেনেকুৱা গভীৰভাৱে খুব ডিফাৰেণ্টলি লাভ ষ্টৰি এটা প্ৰেম এটা দেখুৱাটো আমাৰ ছবিত সাধাৰণতে মই ইমান মন কৰা নাই গতিকে টিপিকেলনেছ এটা থাকে চবতে গতিকে চব গানত ৰোমেণ্টিক গান এটা চবতে মিলি যাবও পাৰে কিন্তু আৱহ সংগীতৰ কথাটো বেলেগ ভাল ছবিৰ আৱহ সংগীত কৰাটো খুব চেলেঞ্জিং কাম আৰু মই ভাবোঁ সংগীত পৰিচালকৰ যিটো প্ৰতিভা মই ভাবোঁ ছবিৰ ক্ষেত্ৰত আৱহ সংগীতত বেছিকৈ ওলায় আৰু ভাৰতীয় ছবিৰ এতিয়া বহুতে সংগীতক এতিয়া খুব এটা ডাঙৰ এটা হেৰি বুলি ধৰে মানে এটা বেছ বুলি ধৰে বা চালিকা শক্তি বুলি ধৰে মই পাৰ্চনেলি কেতিয়াবা মই ফিল কৰোঁ মই সংগীতে ক'ৰবাত বেয়াও কৰিছে সংগীতে ক'ৰবাত কাৰণ আমি কেতিয়াবা ৰিয়েলিটিৰ পৰা বহুত দূৰলৈ গুচি যাওঁ অনবৰতে আমি সপোনেই দেখি থাকিলোঁ বাস্তৱ জীৱনৰ কথা বা আমি যেনেকৈ আমাৰ সমাজখনক দেখুৱাব লাগে নদীখনকে আমি এতিয়া দেখুৱালোঁ আমি নদীখনক আমি সদায় ধুনীয়া পাৰ্ক নিচিনাকৈ দেখুৱাওঁ সদায় কিন্তু নদীখনটো মাজুলীৰ ফালেও বৈ গৈছে তাত গৰাখহনীয়া হৈছে ধেমাজিত বানপানী সদায় হয় এই কথাবিলাক তেনেকুৱা গতিকে ৰিয়েলিটি টোৰ পৰা আমি আচলতে পলাব নালাগে ৰিয়েলিটি কথাটো সুধিছে মই এটা কথা আপুনি ডিব্ৰুগড়ৰ নিচিনা তেতিয়া বহুতখিনি হেৰি আছিলে সৰু জেগাৰ পৰা আহিছে আপোনাৰ গাঁওখন আৰু সৰু আপুনি যিটো জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰি আহিছিলে সোণোৱাল কছাৰী খুব ৰিচ এটা কালচাৰ সোণোৱাল কছাৰীসকলৰ আছে তাৰ পৰা আপুনি গুৱাহাটী আহি পালেহি এই যিটো যাত্ৰা আছিল আপোনাৰ এই যাত্ৰাটোত আপোনাৰ ক'তো আপুনি লাগি ধৰা নাছিলনে যে আজি যিটো সোণোৱাল যিজন মানে সেইটোৱে মোক কৈ আছোঁ বাৰম্বাৰ একেটা কথাই যে এনজয় যিটো মানুহৰ জাৰ্ণিটো যাত্ৰাটো মানে ভাল পাই পেলাই কাম কৰি থকাটো তেতিয়া মানুহে আচলতে মাজত উজুদি খালেও ক'ৰবাত বা থমকি ৰ'লেও আচলতে সেই কথাবিলাক মনত নাথাকে মানুহৰ মানে মোৰ বিশেষকৈ মনত নাথাকে কাৰণ মই কথাটো এনজয় কৰি আছোঁ এতিয়া এনেকুৱা ধৰণৰ হয় এতিয়া বম্বেত গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ পৰা কিন্তু মই বম্বেলৈহে যোৱা তাৰপিছতে গুৱাহাটীত আহি পেলাই এষ্টাব্লিছ হোৱা
গতিকে মুম্বাইত মোৰ কেতিয়াবা এনেকুৱা হৈছে ৰাতি হয়তো 7-8 কিলোমিটাৰ মই খোজকাঢ়িব লগা হৈছে ষ্ট্ৰাগলিং কৰা সময়খিনিত মই হোটেলতো গাইছিলোঁ তাত কিন্তু মোৰ এতিয়া ভাবিলে এনেকুৱা লাগে যে মই কেনেকৈ কাঢ়িছিলোঁ এই ৰাতি চাৰ্চ গেটৰ পৰা এই কাপপেৰে হৈ পেলাই মই নেভিনগৰত আছিলোঁ এই কোলাবা হৈ পেলাই যাব লাগে বাছ তেতিয়া মানে নাইকিয়া হৈ যায় ট্ৰেইনত আহি পেলাই তাত নামি দিওঁ এতিয়া ভাবিলে ভয় লাগে মই কেনেকৈ কামটো কৰিছিলোঁ কিন্তু তেতিয়া মই ভয় খোৱা নাছিলোঁ বা মই গমেই পোৱা নাছিলোঁ কামটো কৰি থাকোঁতে খুহুৰি এটা মাৰি পেলাই হয়তো গৈ আছোঁ কাৰণ মই নিয়ন লাইটবিলাক জ্বলি থাকে মোৰ নিচিনা পদচাৰী আৰু 2-এজন আহি থাকে অকলশৰে মই অকলশৰীয়া হৈও কিন্তু নহয়ো গতিকে এই ফিলিংছটোৱে খুব এটা আনন্দ দিছিল মোৰ ওচৰত কোনো নাই কিন্তু বহুত মানুহ আছে চিঞৰটা মাৰি দিলে ফ্লেটবিলাকৰ পৰা বহুত মানুহে চাব গতিকে মোৰ লাইফটো তেনেকৈ গৈ আছে আই এম এনজয়িং এইটো ডেষ্টিনি গুচি আহিলোঁ বুলি নহয় মই এতিয়া আকৌ গুচি যাব পাৰোঁ মোৰ অকণমান তেনেকুৱা আৰু কথাবিলাক মই এতিয়া একো ক'ব নোৱাৰোঁ খেয়ালি অৰ্গেনাইজ নহয় খেয়ালিও নহয় খুব অৰ্গেনাইজ নহয় তাৰমানে মই ডেছপাৰেট নহয় মই এইটো কথা কৈ আছোঁ সদায় যে মই একো বস্তুৰ কাৰণে মই ডেছপাৰেট নহয় আপুনি মানুহজন ব্যক্তিগত জীৱনত খুবেই মানে সাধাৰণভাৱে থাকে অতি সাধাৰণ আপোনাৰ জীৱন ধাৰণ যাকে লগ পায় তাকে খুব মানে অসাধাৰণ কাম একো কৰা নাই যিখিনি কৰিছোঁ সাধাৰণ কাম হিচাপে কৰিছোঁ অসাধাৰণ কাম মই আচলতে একোৱে কৰা নাই সঁচা কথা ক'ব গ'লে আচলতে বহুত কৰিব পাৰিব লাগিছিল মানে মই অকল গানৰ সংগীতৰ ক্ষেত্ৰখনতে কোৱা নাই সমাজৰ কাৰণেও বা মানুহৰ কাৰণেও ভগৱানে সকলোকে কিবা এটা নহয় কিবা এটা দিয়ে কাম কৰিবৰ কাৰণে সমাজৰ কাৰণে সেই মনটোও দিয়ে কিন্তু এতিয়া মনটোও দিছে মোৰ কিন্তু ভৱিষ্যতে কৰিবলৈ মোৰ খুব মন আছে অকল সংগীত লৈ পেলাই নহয় গোটেই কথাবোৰ এতিয়া তেনেকুৱা এটা হেৰিত আছে আৰু মোৰ আপোনাৰ এই গোটেই সৰলতাটো যিটো আপোনাৰ সৰলতাটো যিটো এইটো বিষয়ত আপোনাৰ ঘৰখনৰ কিবা অৱদান আছে নেকি বা আপোনাৰ জেগা ডেফিনেটলি ডিব্ৰুগড় আমাৰ তুমি ভালকৈ জানিবা আমি যেনেকৈ ধৰা ডাঙৰ হৈছোঁ আমাৰ ধৰা আমি যিবিলাক মানুহৰ লগত আমি যিবিলাক মানুহক হিৰ' বুলি ভাবিছিলোঁ সৰুতে যেতিয়া সেই হিৰ'জনক লগ পাওঁ চাইল্ডহুড হিৰ'জনক বা তেতিয়া আমি লগ পাইছিলোঁ তেতিয়া তেওঁলোকক আমি সেই তুমি যেনেকৈ কথাটো ক'লা আমিও তেনেকৈ পাইছিলোঁ ধুনীয়াকৈ কথা বতৰা পাতে একেলগে বহি চাহ একাপ খাই দিয়ে আমিওতো দূৰৰ পৰা ভাবি আছিলোঁ যে তেওঁ চাগে কথাই নাপাতিব এনেকুৱা ধৰণৰ গতিকে পৰিৱেশবোৰ তেনেকৈ হোৱা আৰু ডিব্ৰুগড় বা আমাৰ এইটো অঞ্চলৰ মানুহবিলাকৰ মানে চিম্পলিচিটিটো খুব বেছি খুব সোজা কথাবোৰ চিধা চিধি গতিকে কোনফালৰ পৰা আহিলে নাজানো আৰু মা দেউতাই এইটো অৱদানো থাকিব পাৰে কাৰণ সেইটোতো থাকিবই লাগিব গতিকে স্কুলখন আচলতে সেইখনেই আছিল আৰু কঠীয়াতলী ঘৰ হওক বা গোটেই পৰিৱেশটো তাৰমানে চিম্পলিচিটি বিৰাজমান কৰিছিল মানে সকলো ক্ষেত্ৰতে আৰু এতিয়াও কৰি আছে আপোনাৰ নাজানো এতিয়া খংটো বাঢ়িছে এতিয়া আগতে খংটো কম আছিল এতিয়া খংটো বাঢ়িছে টু বি অনেষ্ট আৰু এতিয়া যিবিলাক আপুনি আপোনাৰ যিবিলাক কেছেট ওলাইছিল তেতিয়াৰ সময়ত তেতিয়া সংগীতা কাকতি যিগৰাকী বিখ্যাত গায়িকা তেখেতৰ লগত আপুনি বহুত দ্বৈত গান গাইছে আৰু তেখেতক অকলেও গান গাইছে আপোনাৰ সংগীতাৰ লগত দ্বৈত গীত মই ইমান গোৱা নাই কিন্তু তাই গাইছোঁ কিন্তু তাই মোৰ গান বহুত গাইছে আপোনাৰ গানটো গাইছে আপোনাৰ সংগীত পৰিচালনাত বহুত গাইছে বেলেগৰ লগত ৰোমান্টিক গান গাইছে আপোনাৰ সংগীত পৰিচালনাতে আছিল তাই খুব ভাল ছিংগাৰ তাইৰ বম্বেত তাই বহুত দিন থকা তাইৰ সেই প্ৰফেচনেল এটিটিউডটো আছে আৰু আচলতে সঁচাকৈ ভাল গায় তাই এটা গান আমি শুনিছিলোঁ তেতিয়া আজলি ছোৱালী এইটো খুব পপুলাৰ হৈছিল সেই টাইমত প্ৰতীক্ষা কেছেটত আছিল গানটো অকণমান আজলি ছোৱালী অকণমানি পক্ষীটি আহিত সৰে তোমাৰ মুকুতানে জোন না দূৰৰ আকাশৰে ভবানে তুমি মোৰ জোন তুমিয়ে হবা মোৰ জোন আজলি ছোৱালী অকণমানি পক্ষী আহিন সৰে তোমাৰ না জোন পৰাণে লাগে দূৰৰ আকাশৰে তুমিয়ে হবা মোৰ জোন তুমিয়ে হবা মোৰ জোন চৰি অলপ পাহৰি গৈছোঁ
এই গানটোতে মোৰ যিমানটো মনত পৰে এটা ছোৱালী সৰু ছোৱালীজনী হাঁহি কিছুমান আছিল সৰু ছোৱালী মোৰ আপোনালোকে ইণ্টেনশ্যনেলি কৰিছিলে নে এনেই ইণ্টেনশ্যনেলি আছিলে মোৰ আচলতে এজন গান যোনে লিখিছিলে মোৰ বন্ধু মোৰ সাংঘাতিক বন্ধু আৰু বিজয় দুৱাৰাৰ এজন বন্ধু বিজয় দুৱাৰাই কাম কৰিছিলে এডভাৰটাইজিং এজেঞ্চিত আমাৰ তেওঁৰ এজন বন্ধু আছিলে তেওঁৰ মই নামটো পাহৰিলোঁ চাউথ ইণ্ডিয়ান বন্ধু আছিলে নামটো মই অলপ পাহৰিছোঁ সুন্দৰম নেকি এনেকুৱা ধৰণৰ তেওঁৰ এটা নাম আছিলে তেওঁৰ ছোৱালীজনীয়ে হেৰি কৰিছিলে এটা সময়ত খুব পপুলাৰ হৈছিলে এড কৰি পেলাই এডটোৰ নাম কৈ দিলে তোমালোকৰ চবৰে মনত পৰিব ৰাচনা আই লাভ ইউ ৰাচনা এইজনী ছোৱালীয়ে তেতিয়া কোৱা হ'ল যে আহিবনে আহিব দে তহঁতৰ কাৰণে কিয় নাহিব আৰু তেওঁ আচলতে মোৰ খুব ভাল বন্ধু নিচিনা হৈ গৈছিলে গতিকে তেনেকৈ মানে লৈ পেলাই আনি পেলাই সেই টুকুৰাটো কৰোৱা আৰু মই মানে আঙুলি দেখাওঁ তাই হাঁহে তাৰমানে আঙুলি দেখাওঁ তাই হাঁহে এনেকুৱা আছিল তাৰমানে ইমান অসমীয়া শব্দবিলাক বুজিও পোৱা নাই মই কৈ দিছোঁ আৰু মই এনেকৈ 1 2 3 ক'ম তই হাঁহি দিবি আৰু গতিকে তেনেকৈ কৰা আৰু হাঁহিটো খুব শুনত হোৱা চৰাইছিল সেই হাঁহিটো মানে যিবিলাকে শুনিছে গানটো হাঁহিটোত মোহিত হৈছিল মানে তেওঁ মাজে মাজে মোৰ লাগে অকণমান হাঁহিটো বেছি হৈ গৈছিল নেকি মানুহে কিন্তু ভালে পাইছিল অলপ পিছত মোৰ ফিল হৈছিল যে অকণমান কম হ'লে ভাল আছিল নেকি কিন্তু ধুনীয়া মানে ভাল লাগিছিল বস্তুটো ভাল লাগিল আপুনি যথেষ্ট পাছৰ ফালে আপুনি বহুকেইটা গান নিজেও লিখিছে আপুনি প্ৰথমৰ ফালে কিন্তু ইমান গান লিখা নাছিলে আপুনি যেতিয়া প্ৰথম হেৰিত আহিছে প্ৰথমতে ইমান লিখা নাছিলোঁ পিছত কেতিয়াবা তাগিদাত পৰি মানে লিখা গ'ল আৰু কিছুমান গান মানে লিখাটো প্ৰয়োজনীয় হৈ পৰিলে তেনেকৈ লিখা গ'ল আৰু যেনেকৈ বহু ৰাতি হ'লতো দুখৰ ৰাতিটো এনেকুৱা ধৰণৰ বা পিছতো কিছুমান গান তেনেকৈ লিখা হ'ল আৰু বহু ৰাতি হ'ল জানা গানটো আপুনি অভিজিতৰ হতুৱাই গাইছিল নাই এইটোতো বহুদিন হ'ল এইটোতো মোৰ গান নহয় নাই গম পাইছোঁ আপোনাৰ বহুদিন হ'লতো বহুতে ভাবে মোৰ গান বুলি এইটো একচুৱেলি জেপি দাই টিউন কৰিছিলে আৰু অভিজিতে গাইছে অভিজিতক মই খালী ষ্টুডিঅ'ত গোৱাইছিলোঁ বম্বেত দাদা বৰ ধুনীয়াকৈ এটা গোৱাইছিলোঁ গানটো আপুনি পৰিচালনা কৰিছিল নেকি সেইটো গানটোৰ নাই এইটো আচলতে বহুতৰ গান আছিলে তাত মোৰ গানো আছিলে হিৰেণ গোহাঁইৰ গান আছিলে এইটো এৰেঞ্জমেণ্ট কৰিছিলে RS মানিয়ে কৰিছিলে চিটাগং নামৰ এখন ছবি খুব পপুলাৰ হৈছে এতিয়া তাৰ তেওঁ মোৰ ভালেকেইটা এলবামত কাম কৰিছে তেওঁ RS মানি আপোনাৰ এইটো নিৰিবিলি গধূলি গানকেইটাও খুব পপুলাৰ হৈছিল তাৰপৰা মায়াবিনীটো খুব পপুলাৰ হৈছিল মায়াবিনীটো মই এতিয়া গাব নোৱাৰিম মায়াবিনীটো আচলতে মায়াবিনী বুলি তোমাৰ এই জোখোৱা কেছেটটোতে আছিলে নেকি তাতে এটা গান এটা আছিলে বহু ৰাতি হ'ল জানা বহু গান আজি হ'ল গোৱা ৰাতিপুৱা বোলে অলপ সময় জানানে না জানা মোৰ বাবে চকুলো কিবা জোৱাৰ পৰত কলো শুনি তেৰে বুকুত নাম লিখি আজি দূৰণিলে ওলালো অকলশৰে মোৰে লগৰী বহু ৰাতি হ'ল জানা বহু গান আজি হ'ল গোৱা ৰাতিপুৱা বোলে অলপ সময় জানানে না জানা ইমান দৰত ভৰি আপুনি গানবিলাক গায় কিন্তু আপোনাৰ ঈশ্বৰ প্ৰদত্তভাৱে আহেনে নে আপুনি গানটোৰ লগত একাত্ম হৈ পৰাৰ কাৰণে ইমান দৰত কণ্ঠত আহি যায় নিজৰ নহয় অভিজ্ঞতাটো আচলতে কি হয় মই ভাবোঁ মানুহৰ মনৰ ভিতৰত সকলোৰে মনৰ ভিতৰত এটা দুখবোধ থাকে বাহিৰত যিমানে তেওঁ যেনেকুৱা নেদেখুৱাওক কিয় আৰু সেই দুখবোধটো আচলতে খুব স্থায়ী মানুহক আচলতে মানুহৰ জীৱনটো এনেকুৱা মই ভাবোঁ আচলতে গোটেইবিলাক মছলা লাগে জীৱনত চলি থাকিবৰ কাৰণে মানসিকভাৱে গোটেইবিলাক বস্তু লাগে আনন্দ যেনেকৈ লাগে বিষাদো লাগে গতিকে বিষাদটো যিহেতু মানুহৰ খুব দৰকাৰী গতিকে এইটো যে তুমি ক'লা যে খুব হেৰি নেকি আচলতে তুমি তোমাৰ কথাটো ক'লা তুমি সেই বস্তুটো ভাল পাইছা তাৰমানে তুমিও সেই বস্তুটো বিচাৰা যে ক'ৰবাত মোৰ যিখিনি বিষাদ আছে যিখিনি দুখবোধ আছে সেইখিনিও যাতে মোৰ মানে এটা এই জীৱনৰ এটা মছলা হৈ যাওক জীয়াই থকাৰ ইন্ধন
গতিকে মই কথাবোৰ তেনেকৈ ভাবোঁ আচলতে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ খুব মননশীল গান থাকে সেইবিলাক আচলতে টাচ কৰে কিবা ভিতৰত কিবা এটা সকলোৰে আৰু মানুহৰ সঁচা পৰিচয়টো তেতিয়া ওলাই পৰে মানে আপুনি গাড়ীলে এনেকুৱা লাগে যেন যে মোৰ ইমান দুখৰ কথাখিনি যে যিটো নহ'লে নিজৰ কণ্ঠত কৈ দিলে চকু পানীয়ে যেনেকৈ মিছা কথা ক'ব নোৱাৰে তেনেকুৱা কথা আৰু এটা খুব আমি ভাল পোৱাৰ খুব গান আমিয়ে নহয় মানে আমাৰ গোটেই এতিয়াও যিসকলে শুনে নতুনকৈ শুনিলোঁ তেওঁলোকে খুব ভাল পায় জোন জ্বলে তৰা জ্বলে গানটো এই যিটো কনচেপ্ট আছিল মানে আমি তেতিয়া ভাবিছোঁ জোন কেনেকৈ জ্বলিব পাৰে তৰা কেনেকৈ জ্বলিব পাৰে এনেকুৱা যিটো কনচেপ্ট আছিল এটা বেলেগ ধৰণৰ লিৰিক আছিল গোটেই গানটোৰ কম্পজিশ্যন বেলেগ ধৰণৰ আছিল সৃষ্টিৰ কথাটো মই আপোনালোকে বেলেগ ধৰণে কৰিছিল সেইটো মই সেই গম পাইছোঁ কিন্তু এই গোৱাৰ সময়ত এনেকুৱা ধৰণৰ গানবিলাক বেলেগ প্ৰস্তুতি চলাই নেকি আপোনালোকে বেলেগে আপুনি নাই নহয় তেনেকুৱা নহয় এই প্ৰস্তুতি তাৰমানে আচলতে ভগৱানে যেতিয়া কাৰোবাক যেতিয়া গান গাবৰ কাৰণে কিবা প্ৰতিভা এটা দিয়ে এতিয়া সেইটো তেওঁ কেনেকৈ ব্যৱহাৰ কৰে সেইটো তেওঁ কেনেকৈ লয় সেইটো তেওঁৰ নিজৰ কথা তেওঁ কিমান মন পুতি সেই বস্তুটোত তেওঁ কনচেনট্ৰেট কৰে সেই বস্তুটো কৰা আৰু সেই কৰাটো বহুত দৰকাৰী গতিকে মই ভাবোঁ যে মই খুব লাকি এইটো ফালৰ পৰা মই কনচেনট্ৰেশ্যন যদিও দিওঁ এইটো মোৰ বস্তুটো অলপ এফৰ্টলেছ হয় খুব এফৰ্ট দি পেলাই মই কাম নকৰোঁ মই এনজয় কৰিবৰ কাৰণে ট্ৰাই কৰোঁ যে আজি এইটো গান মই সাংঘাতিক গাব লাগিব একদম ফালি পঠিয়াব লাগিব তেনেকৈ মই নাভাবোঁ চাওঁ দেখা যাওকচোন কি হয় আৰু সেইখিনি সময়ত ইম'শ্যনেল যিটো ড্ৰাইভ মানুহৰ যিটো আৱেগে যি ধৰণে মানুহক ঠেলে আগলৈ গান এটা প্ৰকাশ কৰিবৰ কাৰণে মই ভাবোঁ সেই ইম'শ্যনেল যিটো ড্ৰাইভটো এইটো মোৰ খুব ষ্ট্ৰং মই এইটো কৰি ল'ব পাৰোঁ এইটো কৰি ল'ব পৰাটো এইটো বেলেগৰ আছে নাই মই নাজানো সেইটো কাৰণে চাগে একাত্মবোধটো তোমালোকে অলপ ফিল কৰা আৰু অলপ বেছিকৈ চাগে ফিল কৰা ইম'শ্যনেলি বহুত ষ্ট্ৰং হ'বই লাগিব মানে অভিনেতা এজনৰ কথাও যদি এতিয়া কওঁ যিকোনো ফিল্ডত বা আৰ্ট ফৰ্মত ছবি অঁকা মানুহ এজনৰ কথাও যদি কওঁ ইম'শ্যনেল যিটো ড্ৰাইভটো সেইটো এটা স্তৰ পাবই লাগিব তেওঁ কাৰণ আৱেগ নোহোৱাকৈ পৃথিৱীত একো কাম নহয় এইটো সঁচা কথা খেলতো নহয় মানে ফুটবলতে হওক বা ক্ৰিকেটতো আজি সাংঘাতিক ইম্পৰ্টেণ্ট মেটচ এখন আছে ইম'শ্যনেলি ড্ৰাইভ হ'লেহে অদ্ভুত গ'ল এটা তেওঁ গৈ পেলাই দি দিব তেওঁতো পিছে এই গ'লটো মই কেনেকৈ দিলোঁ এই কথাবিলাক তেনেকুৱা আৰু জুলদা আপোনাক হেৰি নকৰোঁ বেছি জোন জ্বলে তৰা জ্বলে গানটো অকণমান গুণগুণাই দিয়ক তাৰপাছত মই আপোনাক অভিযোগ কৰিম যে গানটো শুনাৰ পাছত ঠিক আছে জোন জ্বলে তৰা জ্বলে নিশা জ্বলে বেদনাতে জানো তুমি আহিবা ঘূৰি তথাপিতো মনে নেমানে বুজনি জানো তুমি আহিবা ঘূৰি তথাপিতো মনে নেমানে বুজনি এতিয়া অভিযোগ কোৱা অভিযোগটো হৈছে যে আপুনি এনেকুৱা ধৰণৰ দুখৰ গানবিলাক গায় এটা জেনেৰেশ্যনৰ বা ইটো জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকক যিটো আমি প্ৰচলিত ভাষাত কওঁ যে ট্ৰেজেডি ফালিবলৈ উদ্গনি যোগাইছিল কথাটো হয় নহয় একদম নহয় মই আচলতে গানখিনি কৰোঁতে খুব এনজয় কৰি আছিলোঁ আপুনি মই এনজয় কৰি আছিলোঁ মই এইটো আচলতে তোমাক গোটেইবোৰ উত্তৰ দিলোঁৱেই মানুহৰ আচলতে সেই দুখবোধ যিটো সেইটোতো মানুহে আনন্দটো বিচাৰে মানে চব মছলা লাগে লাইফত চব ধৰণৰ ইন্ধন লাগে গতিকে মই ভাবোঁ যিসকলে শুনিছিল তেওঁলোকেও বিচাৰিছিল এনেকুৱা এটা বস্তু যে এনেকুৱা এটা গান লাগে এনেকুৱা এটা গান শুনিবলৈ মন গৈছে তেতিয়া পাই যাওঁতে তেওঁলোকে সেই বস্তুটো হয়তো কি বুলি কয় যে এইটো আমাৰ হিন্দীত কয় উভৰকে আহে এনেকুৱা ধৰণৰ ইম'শ্যনটো তেনেকুৱা ধৰণৰ বস্তু এটা হৈছে আচলতে নহয় আচলতে মোৰ তেনেকুৱা দুখৰ গান বুলি মই বহুত আগতে কৈছোঁ বহুত বেলেগ গানো গাইছোঁ বহুত ফূৰ্তিৰ গানো গাইছোঁ ফূৰ্তিৰ গান গাইছোঁ গতিকে এতিয়া কি হয় এই এনেকুৱা ধৰণৰ গানবোৰ নষ্টালজিয়া শব্দটোৰ লগত আচলতে তুমি যিহেতু ক'লা বেছিকৈ মনত পৰি থাকে আচলতে আৰু এতিয়া গধূলি হ'ব ৰৈছে ৰাতি তোমাৰ চাগে গান অলপ বেছিকৈ মনত পৰিছে দিনত ৰাতিপুৱা চাগে অলপ বেলেগ গান মনত পৰিলেহেঁতেন তেনেকুৱা কথা আৰু এটা গানো আছিল আপোনাৰ
গধূলি সময়ক লৈ এটা গান আছিল যে বহু ৰাতি হয়তো বহু ৰাতি হ'লতো গধূলি সময়ক লৈ পাহৰিছোঁ গধূলি কাৰণ গোটেইবিলাক গান মোৰ এতিয়া আপোনাৰ বিষয়ে মোৰ ইমানখিনি কথা মানে মনলৈ আহিছে নাই মোৰ নিজৰ মনত নাই মোৰ খেলি মেলি লাগি গৈছে অলপ যে কি সুধিম যিটো লাগ কাৰণ আপোনাক আমি আমাৰ তেতিয়া আপুনি নায়ক আছিল আজি আপোনাৰ লগত মই একেলগে পঢ়ি আছোঁ কিন্তু কলেজত বা স্কুলত পঢ়াৰ দিনত আপুনি আমাৰ নায়ক আছিল আৰু সেই সময়ত নায়ক নাছিল বেলেগ কাৰণ ভূপেন হাজৰিকাক আমি তেতিয়া নাপাইছিলোঁ আমাৰ ইমান ওচৰ চপা নাছিল তেওঁ ছুপাৰ হিৰো ছুপাৰ নায়ক তেওঁ বেলেগ ধৰণৰ এখন ফিল্ডত আছিল আমাৰ ওচৰত আপুনিয়ে আছিল সেইফালে যদিও আপোনাৰ সুৰৰ পাঞ্চৈ থৈ দি আপোনাৰ বিজয় ভূঞা বা আমাৰ খুব ভাল কাম কৰিছিল সন্ধ্যা মেনন বাইদেউ কিন্তু সেই আপোনাৰ লগৰ যিটো ফিলিংছ আছিল সেইটো নাছিল গতিকে আজি যেতিয়া মই আপোনাৰ লগত বহি একেলগে কথাখিনি শ্বেয়াৰ কৰিছোঁ তেতিয়া ময়ো খেলি মেলি হৈছে যে যিটো লাগ মই কি সুধিম এনেকুৱা ধৰণৰ এটা হেৰি হৈছে আৰু আমি ব্যক্তিগতভাৱে যিটো আৰু এটা কথা জানিম যে আপুনি কিতাপ পঢ়ি খুব ভাল পায় পঢ়োঁ মাজে মাজে পঢ়ি ভাল পাওঁ সুবিধা পালে পঢ়োঁ আৰু তেনেকুৱা কিতাপৰ পোক নহয় দেই মাজে মাজে পঢ়োঁ আৰু আপোনাৰ যথেষ্ট মানে কিতাপৰ প্ৰতি এটা বেলেগ ধৰণৰ ধাউতি আছে ভাল ভাল কিতাপৰ মই ভাবোঁ সকলো মানে কিতাপ পঢ়া উচিত ভাল মানুহৰ কিতাপ এইটো কাৰণে পঢ়া উচিত কিতাপে এজন লেখকে গোটেই জীৱনটো মন্থন কৰি পেলাই এখন কিতাপ লিখে সেইটো অভিজ্ঞতা বা তেওঁৰ সেইখিনি ভাৱ সেইখিনি গভীৰতা আমি কিতাপখন পঢ়ি পেলাই আমি তাৰ এটা আভাস পাব পাৰোঁ আমি জীৱনৰ বিষয়ে বহুত কথা জানিব পাৰোঁ আমাৰ গভীৰতা বহুত বাঢ়ি যায় বা ভৱিষ্যত জীৱনত আমি কি কৰিম কেনেকৈ আগবাঢ়িম আমি এটা দিশ নিৰ্ণায়ক ভূমিকা কেতিয়াবা ল'ব পাৰে কিতাপবিলাকে মই সেইটো কাৰণে কিতাপ পঢ়া উচিত কাৰণ এজন মানুহে এখন ভাল কিতাপ লিখোঁতে গোটেই জীৱন দিয়ে কিন্তু তেওঁ ইমান গোটেই জীৱন দি পেলাই এখন কিতাপ লিখাৰ পিছত আমি যদি সেইখিনি গূঢ়াৰ্থ যিখিনি সাৰাংশ তাত থাকে সেইখিনি যদি আমি 4-5 দিন ভিতৰত পঢ়িলে আমি সেইখিনি অন্তত আমি গম পাব পাৰোঁ গতিকে মই ভাবোঁ পঢ়াটো খুব দৰকাৰী বস্তু মানুহৰ জীৱনত উত্তৰণৰ কাৰণে মই ভাবোঁ গানটো এটা সাহিত্য কিতাপ বা তেনেকুৱা ভাল ছবি এখন মানুহে এতিয়া চিনেমাৰ কথা কৈছোঁ গোটেই জীৱনটো দি দিয়ে কেতিয়াবা গতিকে এখন আমি চোৱা উচিত কাৰণ আমি সেইটো অভিজ্ঞতা পাবৰ কাৰণে আমি গোটেই জীৱনটো দিব লাগিব কিন্তু আমি অন্ততঃ জীৱনটো পাঠ কৰাৰ আগতে তেওঁৰ অভিজ্ঞতাটোত আমিতো গম পাইছোঁ গতিকে এইটো খুব মানে দৰকাৰী মই ভাবোঁ বিশেষ সকলোৰে কাৰণে এইটো অকল আৰ্ট ফৰ্মত থকা মানুহৰ কাৰণে নহয় সকলোৱে এখন মানে ৰাষ্ট্ৰৰ এখন দেশৰ যদি ভাল নাগৰিক হ'ব খুজিছে গতিকে এইবিলাক কাম কৰাটো মই খুব উচিত বুলি ভাবোঁ মই বহুত নহয় বিহুটো খুব কমকৈ কৰোঁ আজিকালি গতিকে বিহুটো এতিয়াতো শেষ হ'ল আৰু তাৰপিছতে আমাৰ মুখা এইখন যিখন চিৰিয়েল এখন অকণমান বেলেগ ধৰণৰ এখন চিৰিয়েল অতনু ভূঞাৰ চিৰিয়েলখনত মিউজিক কৰি আছোঁ তাৰপিছত আৰু আছে কিবা কিবি এলবামৰ কামো মানে কৰিব লগা হৈ আছে গতিকে একো সাংঘাতিক তেনেকৈ একো ক'ব নোৱাৰোঁ এতিয়া কি হ'ব কিন্তু সেয়াই আৰু মই খুব ডেছপাৰেট নহয় হঠাৎ হ'লে হৈ যাব কিবা কিবি আৰু সেইকাৰণে মই ভৱিষ্যত পৰিকল্পনা আপোনাক নুসুধোঁ কিন্তু আজি মই আপোনাৰ লগত যিখিনি কথা পাতিলোঁ আৰু বহুত কথা মোৰ সুধিবলৈ আছিল এতিয়া মই আপোনাক নুসুধোঁ কাৰণ মই নিজে খেলি মেলি ৰাইজে আমনিও পাব পাৰে ৰাইজে আমনি ডেফিনেটলি নাপায় কাৰণ মই জিতুল সোণোৱালৰ লগত বহি আছোঁ জিতুল সোণোৱালৰ কথা শুনিবলৈ ৰাইজ সদায় উৎসুক হৈ আছে কিন্তু মোৰ খেলি মেলি লাগিব আপোনাক সোধোতে আৰু যথেষ্টখিনি সুধিবলৈ মোৰ থাকিল আজি আপুনি মোক আমাক ইমানখিনি সময় দিয়াৰ কাৰণে দৰ্শকক ইমানখিনি কথা আপোনাৰ বিষয়ে জনোৱাৰ কাৰণে জিতুলদা বহুত বহুত ধন্যবাদ তোমাকো বহুত বহুত ধন্যবাদ থাকিলে আৰু বহুত নম্বৰ লগ পালোঁ আৰু আমাৰ যিটো sentinel.com সমূহ দৰ্শকক মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শ্ৰদ্ধা যাচিলোঁ থেংক ইউ